কাবেৰী কাবেৰী পিতা তুমি ইমান উধাটো খাই আহিছা কিয় পিতা মুখ বন্ধ কৰ কাবেৰী মই তোৰ পিতা হৈয়ালৈ সময় মই আহিছো মহাৰাজ হৰিচন্দ্ৰ মন্ত্ৰী হিচাপে ক কাবেৰী সমৰ সিংহ ইয়াত আছে পিতা তেওঁতো আজি বন্দী আছিল কিন্তু কি আজি কাৰাগাৰৰ পৰা পলায়ন কৰিছে ক কাবেৰী সমৰ সিংহ ইয়াত আছে নে নাই কিয় থাকিব পিতা তেওঁ নাই এই কথা কি মই তোৰ বিশ্বাস কৰিম বিশ্বাস কৰে নে নকৰে সেইটো আপোনাৰ কথা মই যি জানো কেৱল তাকেহে ক'ব পাৰো কাবেৰী পিতা ৰাজদ্ৰোহীক আশ্ৰয় দি নিজৰ বিপদ নিজেই চপাই নলবি হলেও তেওঁ মোৰ স্বামী পিতা স্বামী ভক্তি কি ধৰ্মৰ মূৰত ভৰি তুলি দিব দেখতকৈ কি অপত্য স্নেহকো চাপানি ধৰিব কাবেৰী মই তোৰ ওচৰলৈ তৰ্ক কৰিবলৈ অহা নাই মই হৰিচন্দ্ৰ মন্ত্ৰী হিচাপে আহিছো ছয় দাসত্ব কৰিছো স্বীকাৰ যেতিয়া দাসত্ব মোৰ ধৰ্ম আৰু ধৰ্মত্ব ৰক্ষাৰ্থে যদি প্ৰয়োজন হয় তোকো মই বলি দিবলৈ কুণ্ঠাবোধ নকৰিম কাবেৰী তোমাৰ ধৰ্ম যদি দাসত্ব হয় তেন্তে মোৰ ধৰ্ম স্বামীৰ স্বাৰ্থ ৰক্ষা কৰা তোৰ স্বামী যদি কদাচাৰী হয় পিতা জগতে গৰিহণা দিলেও এই পত্নীয়ে দিব কেৱল পূজা পিতা তুমি মোক ধৰ্ম শিকাবলৈ আহিছা পিতা তুমি মোক ধৰ্ম শিকাবলৈ আহিছা বেদমন্ত্ৰ পাঠ কৰি তুমি মোক যদি এখন সম্প্ৰদান কৰি দিছিলা তাতেই কি লিখা আছিল পতিয়েই পৰমেশ্বৰ বুলি আৰু সেই গুৰুৰ বিৰুদ্ধে তুমি মোক আজি উত্তেজিত কৰিবলৈ আহিছা পিতা উত্তেজিত কৰিবলৈ আহিছা কথাৰে মুখ নোৱাৰ কাবেৰী মই হৰিচন্দ্ৰ মন্ত্ৰী চকুৰ পানীৰে নৈ বোৱালেও পলাতক ৰাজদ্ৰোহীক ক্ষমা নকৰিম কি কৰিবা তুমি আকৌ বন্দী কৰিম যদি প্ৰয়োজন হয় তাক মই হত্যা কৰিম সেয়ে যদি সঁচা হয় তেন্তে ময়ো হৈছো পিতা কাৰ অনুমতি লৈ অনাধিকাৰ তুমি মোৰ গৃহত প্ৰৱেশ কৰিলা তোৰ ঘৰ এতিয়া এই ৰাজতালিকাত নহয় গছৰ তলত কাৰণ তহঁত ৰাজদ্ৰোহী ৰাজদ্ৰোহ কিহৰ ৰাজদ্ৰোহ পিতা কিহৰ ৰাজদ্ৰোহ ৰজা হয়তো কোনে জন্ম গ্ৰহণ কৰা নাই যাৰ দুবাহুত শক্তি আছে সেয়ে ৰজা ইমান স্পৰ্ধা ইমান সাহস তোৰ এনে কন্যা জীয়াই থকাতকৈ মৃত্যুৱেই খবৰ তাই বন্দী মোৰ ওচৰত বন্দী ইমান সহজে নহয় মন্ত্ৰীবৰ বাৰু কওকচোন কিয় বন্দী মই ৰাজদ্ৰোহৰ অপৰাধ সেই অপৰাধ মোৰ নহয় মন্ত্ৰীবৰ প্ৰজাক উত্তেজিত কৰি তই মৃত্যু ঘোষণা কৰাৰ অপৰাধত কুচক্ৰান্ত কৰি ৰাজসিংহাসন অভিলাষ কৰাৰ অপৰাধ সেই অপৰাধ মোৰ নহয় মন্ত্ৰীবৰ সুধি চাওক কন্যাক এবাৰ উচ্চাকাংক্ষাৰ বাবেই মন্ত্ৰীবৰ যদি পাৰে আপুনি আপোনাৰ কন্যাৰ দুৰাকাংক্ষাবোৰক আহুতি দিয়ক আৰু যদি নোৱাৰে তেন্তে এই স্থান পৰিত্যাগ কৰক অযথা মোক বিৰক্ত নকৰিব মিছা কথা সঁচা কথা যি পুৰুষে তিৰোতাৰ কথা কৈ
আপোনাৰ কন্যা মোৰ পত্নী কাবেৰীৰ ৰাজৰাণী হোৱাৰ প্ৰবল উচ্চাকাংক্ষা জাগিছে আৰু স্বামী হিচাপে মই মোৰ পত্নীৰ মনোবাঞ্ছা পূৰণ কৰাটো কি মোৰ অপৰাধ? অপৰাধ আৰু সেই অপৰাধতেই তই বন্দী। এই কোন ক'ত আছ? বন্দী কৰে খবৰ বন্দী কৰ। ওই কোন করছ কোন করছ বন্দি কর বন্দি করে বৃক্ষ বন্দি মোর এই হয়ন কথা নাহে মোকেই বন্দি করে বলে আহিছে কোনে আজি কাক করে বন্দি? কাবেরী তুমি নিষ্ঠুরা, তুমি পাখানি। আজি এই বৃদ্ধ পিতৃকো তুমি আজি বন্দী কৰিবলৈ আদেশ দিছা। সে কাবেরী আচৰিত চৰিত্ৰ তোমাৰ। সঁচাই তোমাৰ পিতৃ নিৰপৰাধী। তেওঁ সঁচাই একান্ত দেশ ভক্ত ৰাজ ভক্ত। ৰিপুঞ্জয় কি হৈছে কোৱা ৰিপুঞ্জয়? মহাৰাজ মন্ত্ৰীবৰ সৰ্বনাশ হৈছে। কি হৈছে নোকোৱা কিয় ৰিপুঞ্জয়? মন্ত্ৰীবৰ মহাৰাজে এই বিশাল সাম্ৰাজ্য কাক কান্দিছে ৰিপুঞ্জয়? বুজাই কোৱা কাক কান্দিছে? ঋষি বিশ্বামিত্ৰ। মন্ত্ৰীবৰ বিশ্বামিত্ৰৰ প্ৰাৰ্থনা মহাৰাজৰ দান এই বিশাল সাম্ৰাজ্য। মহাৰাজ গতিকে মন্ত্ৰীবৰ কালক ক্ষয় নকৰি সোনকালে আহক। মন্ত্ৰীবৰ সোনকালে আহক। মন্ত্ৰীবৰ এতিয়া তুমি কি কৰিবা? খবৰ কি কৰিবা? কৰিবলৈ আৰু কি আছে মন্ত্ৰীবৰ? ৰাজ্যই যেতিয়া নাই বিদ্ৰোহ কৰিম ক'ত? মই ৰাজদ্ৰোহী, মই ভাতৃদ্ৰোহী। বন্দী কৰক মন্ত্ৰীবৰ আৰু যথাযোগ্য শাস্তি প্ৰদান কৰক। কি কৰা হনুমান কি কৰা তুমি? কাবেৰী মোৰ একমাত্ৰ ভাতৃ হৰিচন্দ্ৰ আজি পথৰ ভিক্ষাৰী আৰু মই ৰাজদ্ৰোহ কৰিছো, ভাতৃদ্ৰোহ কৰিছো। গতিকে মই দোষী কাবেৰী। বন্দী কৰক মন্ত্ৰীবৰ, বন্দী কৰক মোক, যথাযোগ্য শাস্তি প্ৰদান কৰক। আৰু যেতিয়া মোৰ এই পাপৰ প্ৰায়শ্চিত্ত হ'ব তেতিয়া মই আকৌ বিদ্ৰোহ কৰিম। বিদ্ৰোহ কৰিবা? মন্ত্ৰীবৰ বিদ্ৰোহ কৰিম। কাৰ ওপৰত কৰিবা? মোৰ ওপৰত কৰিবা নে ৰজা হৰিচন্দ্ৰৰ ওপৰত কৰিবা? নকৰো মই বিদ্ৰোহ আপোনালোকৰ ওপৰত। এইবাৰ মই বিদ্ৰোহ কৰিম সেই বন্ধ তপস্বী বিশ্বামিত্ৰৰ ওপৰত। বন্দী কৰা ৰিপুঞ্জয়, মোক বন্দী কৰা। ৰিপুঞ্জয় সমৰক বন্দী কৰি লৈ যোৱা অযোধ্যাৰ লৌহময় কাৰাগাৰে। যাবৰ আগত
যাবৰ আগত এটা কথা কৈ যাওঁ কাবেৰী যদি তোমাৰ ইচ্ছা হয় তেন্তে মহাৰাণী সভ্যাকে দৰ্শন কৰি পদধূলাৰে তোমাৰ সৰ্ব শৰীৰ লেপন কৰিবা তেতিয়াহে তুমি মুক্তি পাবা কাবেৰী তেতিয়াহে তুমি মুক্তি পাবা মনত ৰাখিবা মই যাওঁ লৰাৰ মৃত্যুৰ যন্ত্ৰণা যদি মই সহ্য কৰিব পাৰো তোৰ বৰ্তব্য যন্ত্ৰণা মই সহ্য কৰিব পাৰিম কাবেৰী তোৰ বাবে যদি মোৰ চকু কেইটাত পানী ওলাই চকু কেইটা মই কাঢ়ি আনিম যদি বুকুখনে হাহাকাৰ আৰু কম্পমান হয় তেন্তে এই বুকুখন মই ভাগি দেখিছ কাবেৰী কিমান নিষ্ঠুৰ দেখিছ আৰু দেখিবি কাবেৰী খন্তেক তই অপেক্ষা